নমস্কাৰ এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই এতিয়া প্ৰধান বাতৰিসমূহ হৈছে দেশত লোকসভা নিৰ্বাচনৰ ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি ৰাজ্যত একাদশ শ্ৰেণীৰ নামভৰ্তিৰ পঞ্জীয়নৰ বাবে দৰ্পণ পৰ্টেল আৰু ৰাষ্ট্ৰীয় উচ্চ শিক্ষাৰ শিক্ষক বঁটাৰ মনোনয়নৰ বাবে উচ্চ শিক্ষা সচিবৰ আন এটা পৰ্টেল মুকলি আফ্ৰিকান সোৱাইন ফিভাৰ কলেৰা আৰু ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিশেষ তৎপৰতা তিনিচুকীয়াৰ গুইজানত অসম পৰ্যটন উন্নয়ন নিগমৰ পৰ্যটন কেন্দ্ৰ নিৰ্মাণ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ এলিমিনেটৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৰাজস্থানৰ ৰয়েলছৰ সৈতে মুখামুখি এতিয়া শুনক বিতং বাতৰি দেশত লোকসভা নিৰ্বাচনৰ ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে পৰৱৰ্তী দুয়োটা পৰ্যায়ত সামৰি ল'বলগীয়া সমষ্টিসমূহত ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত ভাগ লোৱা পৰিলক্ষিত হৈছে 25 মেত আৰু 1 জুনত ষষ্ঠ আৰু সপ্তম পৰ্যায়ত 57টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সংসদীয় সমষ্টি উত্তৰ প্ৰদেশৰ বাৰাণসীত মহিলাসকলৰ এখন সমাৱেশত অংশ লৈ কয় যে INDI মিত্ৰজোঁট মহিলা বিৰোধী আৰু তেওঁলোকে মহিলাৰ সংৰক্ষণৰ বিৰোধিতা কৰে উত্তৰ প্ৰদেশৰ মহিলাসকলৰ সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ শাসনকালত সুৰক্ষিত নাছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোগী আদিত্যনাথৰ নেতৃত্বত ৰাজ্যখনৰ মহিলাসকল সুৰক্ষিত আৰু নিৰাপদ অনুভৱ কৰিবলৈ লৈছে সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ত আয়োজিত মাতৃ শক্তি সন্মিলনত গৃহিণী চিকিৎসক শিক্ষক শিক্ষয়িত্ৰী ব্যৱসায়ী অধিবক্তা আৰু খেলুৱৈৰ সৈতে মত বিনিময় কৰি শ্ৰীমোদীয়ে কয় যে বিগত 60 বছৰত কোনো চৰকাৰে মহিলাৰ বিষয়ে চিন্তা কৰা নাছিল যদিও বৰ্তমানৰ চৰকাৰে মহিলাসকলক গুৰুত্ব আৰোপ কৰা নীতি প্ৰস্তুত কৰাই নহয় বৰং তেওঁলোকৰ সংৰক্ষণো প্ৰদান কৰিছে ইয়াৰ আগেয়ে প্ৰয়াগৰাজত আন এখন ৰাজনৈতিক সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে বহুজন সমাজ পাৰ্টি আৰু সমাজবাদী পাৰ্টিয়ে অপৰাধী শক্তিসমূহক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ তোলে প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশত আজি আন দুখন নিৰ্বাচনী সভাত ভাগ ল'ব আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কালি চণ্ডীগড়ত এখন সংবাদমেলত অংশগ্ৰহণ কৰে তেওঁ কয় যে হাৰিয়ানা আৰু পঞ্জাৱক যথেষ্ট সমৃদ্ধিশালী বুলি গণ্য কৰা হয় যদিও ৰাজ্য দুখনত কৰ্মসংস্থাপনহীনতা আৰু মুদ্ৰাস্ফীতি এতিয়াও চৰম পৰ্যায়ত আছে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কালি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ললিতেশ পতি ত্ৰিপাঠীৰ সমৰ্থনত ভাদুহিত প্ৰচাৰ চলায় তেওঁ কয় যে বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত সমগ্ৰ দেশত 140খন আসনতো জয়লাভ কৰা সম্ভৱ নহ'ব ৰাজধানী দিল্লীত বিভিন্ন আগশাৰীৰ নেতাসকলৰ অংশগ্ৰহণৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে দিল্লীৰ ভোটদাতাসকলে ষষ্ঠ পৰ্যায়ত দিল্লীৰ গুৰুত্বপূৰ্ণ আসনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব দিল্লীৰ বিভিন্ন প্ৰান্তত ভোটাৰক আকৰ্ষণ কৰিবলৈ তীব্ৰ প্ৰচাৰ চলোৱা হৈছে এই মাত্ৰাত গতি প্ৰদান কৰি দিল্লীৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি প্ৰাৰ্থী কৱালজিৎ দেহৰাৱাটৰ হৈ দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ বিপৰীতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ভালচোৱা ডেইৰীত এখন জনসভাত অংশগ্ৰহণ কৰিব শ্ৰীখাৰ্গেই দলীয় প্ৰাৰ্থী উদিত ৰাজৰ হৈ প্ৰচাৰ চলাব বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আজি নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে পশ্চিমবংগলৈ যাব ভ্ৰমণকালত শ্ৰীশ্বাহে কান্থী সংসদীয় সমষ্টিত এখন জনসভাত ভাগ ল'ব পাছত নেতাগৰাকীয়ে ঘাটল পুৰুলিয়া আৰু বাঁকুৰাত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাব একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি কলকাতা উত্তৰ আৰু কলকাতা দক্ষিণ লোকসভা সমষ্টিত দলৰ হকে প্ৰচাৰ চলাব পাছত তেওঁ বাৰছাত লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এটা ৰোড শ্বত ভাগ ল'ব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে একাদশ শ্ৰেণীৰ নামভৰ্তিৰ পঞ্জীয়নৰ বাবে অহা 1 জুনৰ পৰা দৰ্পণ পৰ্টেল মুকলি কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছে তেওঁ কয় যে যিসকল শিক্ষাৰ্থীয়ে দৰ্পণত নিজৰ নাম পঞ্জীয়ন কৰিব পৰা নাছিল তেওঁলোকে অহা 1 জুনৰ পৰা পঞ্জীয়ন কৰিব পাৰিব ডাঃ পেগুৱে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দৰ্পণ পৰ্টেলত এইবাৰ মুঠ 3,16,529 গৰাকী শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰাৰ তথ্যও দাঙি ধৰিছে আনহাতে ৰাষ্ট্ৰীয় উচ্চ শিক্ষাৰ শিক্ষক বঁটাৰ মনোনয়নৰ বাবে উচ্চ শিক্ষা সচিব সঞ্জয় মূৰ্তিয়ে কালি এটা পৰ্টেল মুকলি কৰে দেশৰ কাৰিকৰী আৰু অকাৰিকৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিক প্ৰতিষ্ঠানসমূহৰ শিক্ষক শিক্ষয়িত্ৰীক এই বঁটা প্ৰদান কৰা হয় শিক্ষা মন্ত্ৰালয়ে কৈছে যে বাছনিপ্ৰাপ্ত বঁটা প্ৰাপকসকলক প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা এই বঁটাৰে সন্মানিত কৰা হ'ব
মন্ত্ৰালয়ে কৈছে যে এই বঁটাৰ বাবে নাম মনোনয়ন কৰাৰ বাবে স্নাতক অথবা স্নাতকোত্তৰ পৰ্যায়ত কমেও 5 বছৰৰ পূৰ্ণকালীন শিক্ষকতাৰ অভিজ্ঞতা থাকিব লাগিব। নাম মনোনয়নৰ বাবে 20 জুন অন্তিম দিন ধাৰ্য কৰা হৈছে। ৰাজ্যত গ্ৰীষ্ম প্ৰবাহ বৃদ্ধি হোৱাৰ লগে লগে পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰে দেখা দিছে। চলিত বৰ্ষত দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত এই ৰোগত আক্ৰান্ত হৈ কেইবাটাও গাহৰিৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ডিমা হাছাও জিলাত এই ৰোগত আক্ৰান্ত হৈ শতাধিক গাহৰিৰ মৃত্যু হৈছিল। পশুপালকসকলৰ গুৰুতৰ ক্ষতি সাধনৰ আশংকা থকা এই ৰোগ অসমৰ লগতে দেশৰ বিভিন্ন ঠাইত 2020 চনতে দেখা দিছিল। আনহাতে কাকপথাৰৰ টঙনা গাঁও চাহ বাগিচাত বিগত এটা সপ্তাহত কলেৰা সদৃশ ৰোগত 11জন লোকৰ মৃত্যু ঘটিছে। বিশুদ্ধ খোৱা পানীৰ লগতে পৰিচ্ছন্নতাৰ অভাৱত বহুজন এই ৰোগত আক্ৰান্ত হোৱা বুলি স্থানীয় বিভিন্ন দল সংগঠনে অভিযোগ কৰিছে। এই সন্দৰ্ভত জিলা আয়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। ইফালে ডায়েৰিয়া আৰু কলেৰা প্ৰতিৰোধ কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। স্বাস্থ্য বিভাগৰ কৰ্মীসকলে গ্ৰামাঞ্চল আৰু চাহ বাগিচাসমূহত ৰাইজৰ হিতাৰ্থে বিভিন্ন সজাগতা অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰিছে। জিলাখনৰ কেতবোৰ অঞ্চলত কলেৰা আৰু ডায়েৰিয়া ৰোগত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাছত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে তাৎক্ষণিকভাৱে এই পদক্ষেপ লৈছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি ইৰাণ ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত তেওঁ যোৱা দেওবাৰে হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ ছৈয়দ ইব্ৰাহিম ৰাইচি, বিদেশ মন্ত্ৰী ডঃ হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যুত শোক প্ৰকাশৰ বাবে দেশখনলৈ ৰাওনা হ'ব। ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইৰাণ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত ইৰাণ ইছলামিক গণৰাজ্যৰ দূতাবাস পৰিদৰ্শন কৰি দেশৰ হৈ শোক প্ৰকাশ কৰে। ভাৰতে কালি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। অসম পৰ্যটন উন্নয়ন নিগমে তিনিচুকীয়া নগৰৰ সমীপৱৰ্তী পৰ্যটনস্থলী গুইজানৰ নতুন গাঁৱৰ কলিয়াপানী ঘাটত এটা ব্যয়বহুল পৰ্যটন কেন্দ্ৰ সাজু কৰি তুলিছে। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা পৰ্যটন কেন্দ্ৰটোত বিভিন্ন সা সুবিধাযুক্ত পৰ্যটক থকা ঘৰৰ লগতে থলুৱা সংস্কৃতি প্ৰদৰ্শনৰ বাবে এটা সংগ্ৰহালয়ো আটক ধুনীয়াকৈ সজাই তোলা হৈছে। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মতাপুং মাগুৰী বিল, বাৰেকুৰি হলৌক্ষেত্ৰ আদি পৰ্যটনৰ সম্ভাৱনা থকা অঞ্চলটোত এই পৰ্যটন কেন্দ্ৰই পৰ্যটক তথা প্ৰকৃতি প্ৰেমীসকলক বিশেষ সহায় কৰিব। নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু দেৱধা সংৰক্ষিত বনাঞ্চলৰ ট্ৰেকিং অহা 28 মেৰ পৰা বন্ধ থাকিব। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় দেৱধা সংৰক্ষিত প্ৰাধিকৰণে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই নিৰ্দেশ কাৰ্যকৰী হৈ থাকিব বুলি পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই জানিবলৈ দিছে। ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠান ইন্দোৰৰ পৰা 9.45 CGPA-ৰে অসমৰ কৃষ্ণাংগী কাশ্যপে শীৰ্ষত আৰোহণ কৰিছে। IIT ইন্দোৰৰ জ্যোতিৰ্বিজ্ঞানৰ ছাত্ৰী অসমৰ কৃষ্ণাংগী কাশ্যপে এষ্ট্ৰনমী, এষ্ট্ৰফিজিক্স এণ্ড স্পেচ ইঞ্জিনিয়াৰিং বিষয়ত স্নাতকোত্তৰ পৰীক্ষাত সৰ্বমুঠ 9.45 CGPA-ৰে IIT-ৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি বৰপেটাত বাস কৰা পাঠশালাৰ হিতেশ শৰ্মা আৰু কৰবী শৰ্মাৰ কন্যা কৃষ্ণাংগীয়ে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ছাত্ৰীগৰাকীৰ গৱেষণাৰ বিষয় আছিল চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি। উল্লেখযোগ্য যে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ উদ্যোগত আমেৰিকাৰ টেক্সাছত যোৱা মাহত অনুষ্ঠিত LPSC 55 2024 যোগদানেৰে কৃষ্ণাংগীয়ে ভাৰতক গৌৰৱান্বিত কৰে। তিনিচুকীয়া জিলাৰ বৰদেবী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংস্কৃত ভাষা শিক্ষানৈতিক 5 দিনীয়া শিবিৰৰ সামৰণি পৰিছে। তিনিচুকীয়া নগৰৰ মহিলা মহাবিদ্যালয়ত চলি থকা অনৌপচাৰিক সংস্কৃত শিক্ষণ কেন্দ্ৰৰ সহযোগত আয়োজন কৰা এই শিবিৰৰ সমাপন উপলক্ষে এটা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ সঞ্চালনা কৰে বিদ্যালয়খনৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী ইন্দিৰিমা দিহিঙীয়া। এই শিবিৰত মুঠ 64গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ভাৰতীয় ৰেলৱেৰ নীতি অনুসৰণ কৰি উত্তৰ পূব সীমান্ত ৰেলৱে 2030 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যত উপনীত হ'বলৈ বিশেষ পদক্ষেপ লৈছে। ৰেলৱেৰ জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে আটাইকেইটা সংমণ্ডলৰ অন্তৰ্গত সেৱা ভৱন আৰু অন্যান্য প্ৰতিষ্ঠানসমূহৰ স্থানত সৌৰ প্ৰকল্প স্থাপন কৰি অধিক পৰিমাণে সেউজ শক্তি উৎপাদনৰ পদক্ষেপ লৈছে। গো গ্ৰীণ শীৰ্ষক এই অভিযানৰ অধীনত উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গত 143টা ষ্টেচন আৰু অন্যান্য সেৱা ভৱনত চলিত বছৰৰ এপ্ৰিল পৰ্যন্ত 6747 কিলোৱাট শীত উৎপাদন কৰা সৌৰ প্ৰকল্প সংলগ্ন কৰা হৈছে।
ইয়াৰ ফলত 47.05 লাখ ইউনিট বিদ্যুৎ ৰাহি হ'ব বুলি প্ৰকাশ কৰা হৈছে 2023-24 বিত্তীয় বৰ্ষত অসম ত্ৰিপুৰা আৰু পশ্চিমবংগৰ 18টা ষ্টেচন আৰু অন্যান্য সেৱা ভৱনত 56 KWP উৎপাদন কৰা সৌৰ প্ৰকল্প স্থাপন কৰা হৈছে খেলৰ বাতৰি IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এলিমিনেটৰ খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব এই খেলখনত জয়লাভ কৰা দলটোৱে শুকুৰবাৰে হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত খেলাৰ সুযোগ লাভ কৰিব দেওবাৰে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক 8 উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে কলকাতা নাইট ৰাইডাৰ্ছে মাত্ৰ 160 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 13 অভাৰ আৰু 4টা বলত 2টা উইকেট হেৰুৱাই 164 ৰান কৰে কলকাতাৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে 24টা বলত 58 ৰান আৰু ভেংকটেশ আয়াৰে 28টা বলত 51 ৰান কৰি আউট নোহোৱাকৈ থাকে ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 19 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 159 ৰান কৰে হায়দৰাবাদৰ হৈ ৰাহুল ত্ৰিপাঠীয়ে 35টা বলত সৰ্বাধিক 55 ৰান কৰে কলকাতাৰ মিচেল ষ্টাৰ্কে 3টা উইকেট দখল কৰে ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয় ভাৰতীয় পুৰুষ আৰু মহিলা দলে কালি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত এছিয়ান ৰিলে চেম্পিয়নশ্বিপৰ 4x400 মিটাৰ ৰিলে দলৰ 2টা ৰূপৰ পদক অৰ্জন কৰে মহম্মদ আনাছ ছাহিয়া টি সন্তোষ কুমাৰ মিজু চাকো কুৰিয়ন আৰু ৰাজীৱ আৰকিয়াক লৈ গঠিত ভাৰতীয় দলটোৱে পুৰুষ শিতানত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় এই শিতানত শ্ৰীলংকাৰ সোণৰ আৰু ভিয়েটনামে ব্ৰঞ্জৰ পদক লাভ কৰে মহিলা শাখাত ভাৰতৰ বিদ্যা ৰামৰাজ MR পুৱাম্মা ৰূপন আৰু প্ৰাচী চৌধুৰীয়ে দ্বিতীয় স্থানত সন্তুষ্ট থাকিবলগীয়া হয় এই শাখাত ভিয়েটনামে সোণৰ আৰু জাপানে ব্ৰঞ্জৰ পদক লাভ কৰে উল্লেখযোগ্য যে ভাৰতৰ পুৰুষ আৰু মহিলা ৰিলে দলে ইতিমধ্যে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমুৱা অৱলোকন আগবঢ়াইছে ইভা মহন্তই দেশৰ বিভিন্ন ৰাজ্যত জাৰি পেলাইছে চাইবাৰ অপৰাধীয়ে শীৰ্ষ শিৰোনামেৰে দৈনিক অসম কাকতে ডিজিটেল এৰেষ্টৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে জাৰি কৰা সতৰ্কতা সন্দৰ্ভত প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে সোমবাৰে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ 59.80% হ্ৰাস পালে এই বাতৰিত 60% ভোটে নপৰিল দেশবাসীৰ অনীহাক লৈ ৰহস্য শীৰ্ষ শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে দুৰ্যোগপূৰ্ণ বতৰৰ বাবে লণ্ডনৰ পৰা যাত্ৰা কৰা ছিংগাপুৰৰ এখন বিমানে মঙলবাৰে জৰুৰীকালীনভাৱে বেংককত অৱতৰণ কৰিবলৈ বাধ্য হয় এই ঘটনাত 73 বছৰীয়া এজন লোকৰ মৃত্যুৰ বিপৰীতে 30জন যাত্ৰী আহত হয় মাত্ৰ 5 মিনিটৰ ভিতৰতে 6000 ফুট তললৈ নামি আহিল বিমান শীৰ্ষ শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে প্ৰায় 48 ডিগ্ৰী চেলছিয়াছত যোৱা 5 দিন ধৰি গ্ৰীষ্ম প্ৰবাহত জুৰুলা হৈছে দিল্লীবাসী ঘৰৰ বাহিৰলৈ নোলাব দিল্লীবাসীলৈ প্ৰশাসনৰ আহ্বান শীৰ্ষ শিৰোনামেৰে দ্য চেণ্টিনেল কাকতে এই বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে গড়কোটৰ ধলপুৰৰ 620 অবাধ্য পৰিয়ালৰ গৃহত চলিল প্ৰশাসনৰ বুলডজাৰ শীৰ্ষ শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে একেটা বাতৰি প্ৰশাসনৰ জাননী নামানি বেদখলকৃত ভূমিতে পুনৰ থিতাপি শীৰ্ষ শিৰোনামেৰে দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আকাশলংঘী মূল্যবৃদ্ধি জনতাৰ হাহাকাৰ শীৰ্ষ শিৰোনামেৰে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা ৰঙা পুলিচ খ্যাত তিলমিজুৰ ৰহমানৰ দেহাৱসানৰ খবৰটো কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে প্ৰবীণ শিল্পী অভিনেতা তিলমিজুৰ ৰহমানৰ দেহাৱসান শীৰ্ষ শিৰোনামেৰে অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে ৰঙা পুলিচ খ্যাত তিলমিজুৰ ৰহমানৰ দেহাৱসান শিৰোনামেৰে দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন ধন্যবাদ ইভা বাতৰি শেষ কৰাৰ বাবে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ পঢ়ি দিছো দেশত লোকসভা নিৰ্বাচনৰ ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি ৰাজ্যত একাদশ শ্ৰেণীৰ নামভৰ্তি পঞ্জীয়নৰ বাবে দৰ্পণ পৰ্টেল আৰু ৰাষ্ট্ৰীয় উচ্চ শিক্ষা শিক্ষক বঁটাৰ মনোনয়নৰ বাবে উচ্চ শিক্ষা সচিবৰ আন এটা পৰ্টেল মুকলি আফ্ৰিকান স্বাইন ফিভাৰ কলেৰা আৰু ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিশেষ তৎপৰতা তিনিচুকীয়াৰ গুইজানত অসম পৰ্যটন উন্নয়ন নিগমৰ পৰ্যটন কেন্দ্ৰ নিৰ্মাণ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি এলিমিনেটৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৰাজস্থান ৰয়েলছৰ সন্মুখীন পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই
for an next program.